নমস্কাৰ খিচিৰি সুপতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আন কেই সপ্তাহৰ নিচিনাকৈ এইবাৰো আপোনালোকৰ ওচৰত আমি কিছুমান জ্বলন্ত সমস্যা আজি আমাৰ ৰাজ্যখনত যি ঘটনা ঘটি আছে সেই ঘটনাক্ৰমৰ ওপৰত আমি ডিছকাশ্যন কৰিবৰ কাৰণে কিছুমান স্বনামধন্য ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ প্ৰথমতে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ মোৰ একেবাৰে বাওঁ দিশে একদম মোৰ বাওঁফালে আছে আপোনালোকৰ অতি চিনাকি কদৰুদ্দিন তাজমহল ডাঙৰীয়া নমস্কাৰ তাজমহল ডাঙৰীয়াৰ ঠিক কাষতে বহি আছে আপোনালোকৰ অতি মৰমৰ নিখিল গগৈ দেৱ আৰু আমি আজি এজন নতুন অতিথি মাতি আনিছোঁ যদিও আপোনালোকৰ অতিকে মৰমৰ অতিকে চিনাকি তেখেত হৈছে উৎফুল্ল মহন্ত নমস্কাৰ আৰু উৎফুল্ল মহন্তৰ ঠিক কাষতে আছে জীৱন্ত বিশ্ব শৰ্মাদেৱ আৰু একেবাৰে শেষত যদিও শেষ বুলি নকওঁ মোৰ অতি কাষত মোৰ সোঁকাষে সদায় থাকে তেখেত হৈছে করুণ গগৈ ডাঙৰীয়া এনেও সেই মেইন আৰ্টিষ্ট পিছতেই ওলায় এনে হয় 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 আপোনাৰ কথাটো ঠিক মেইন আৰ্টিষ্ট পিছত ওলায় যদিও মই আমাৰ ছিনিয়ৰ হিচাপে মই প্ৰথমতে আপোনাৰ ওচৰলৈ যাওঁ এই বাকীবিলাক যে আৰম্ভণি সিফালৰ পৰা হ'ল প্ৰথম কুৱেশ্যনটো আকৌ মোৰ ফালৰ পৰা কেলৈ কৰিবলৈ বিচাৰিছা নাই নকৰোঁ আপোনাৰ মই কুৱেশ্যনলৈ অহা নাই আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আৰু আপোনালোকৰ কিছুমান শিক্ষা দিবৰ কাৰণে আমাৰ সাংবাদিকে কিছুমান গান কিছুমান ড্ৰামা আপোনালোকৰ ওচৰলৈ লৈ আনে আজিও আপোনালোকক ভাবিছোঁ পোনতে মই সেই গানটো দেখুৱাম গানটো চাই তাৰ ওপৰত আপোনালোকৰ প্ৰতিক্ৰিয়া মই জানিব বিচাৰিম প্ৰথমতে আমি গানটো চাই লওঁ দেখুওৱা ওই দেশৰ নেতা নিৰ্বাচন খেলিবৰে আঁঠুৱা কম্বল টকাৰ সমষ্টি যাবৰে সময় ওই দেশৰ নেতা ওই দেশৰ নেতা নিৰ্বাচন খেলি বৰে আঁঠুৱা কম্বল টকালৈ সমষ্টি যাবৰে সময় আঁঠুৱা কম্বল টকালৈ সমষ্টি যাবৰে সময় 5 বছৰৰ মূৰত এদিন দেখা দিলে ঐ আমাৰ দৰে দুখীয়াবোৰত কিনো হ'ব মৰম যদি আছে আমাক মৰম দিবা ঐ টকা কম্বলেৰে আমাক নুভুলাবা ঐ 5 বছৰৰ মূৰত এদিন দেখা দিলে আমাৰ দৰে দুখীয়াবোৰত কিনো হ'ব মৰম যদি আছে আমাক মৰম দিবা টকা কম্বলেৰে আমাক নুভুলাবা ওই দেশৰ নেতা ইলেকশ্যন জিকাত পিছত ঘৈণী ফুল খালি জনীক লৈ উৰিবা আমেৰিকালৈ ঘৈণী ফুল খালি জনীক লৈ উৰিবা আমেৰিকালৈ পুতি ভাহি মই আকাশে দি আমাক তুমি চিৰা দিবা ঐ এচি ৰুমত বহি তুমি চিকেন খাবা ঐ টিভিৰ আগত বহি তুমি আমাক চাবা ঐ ওই দেশৰ নেতা নিৰ্বাচন খেলি বৰ
যাবৰে হ'ল আঁঠুৱা কম্বল টকালৈ সমষ্টিত যাবৰে সময় হ'ল আঁঠুৱা কম্বল টকালৈ সমষ্টিত যাবৰে সময় হ'ল সমষ্টিত যাবৰে সময় হ'ল এই গানটো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল মই প্ৰথমতে আপোনাক নুসুধো আজি তাজমহল ডাঙৰীয়া আপুনি কওকচোন আপোনাৰ প্ৰতিক্ৰিয়া এই গানটো মই দেখিছোঁ আচলতে আপুনি বা উৎফুল্ল মহন্তই হওক বা জীৱন্ত বিশ্ব শৰ্মাদেৱে হওক বা কৰুণ গগৈ ডাঙৰীয়াই হওক সকলোৰে কাৰণে প্ৰযোজ্য হ'ব মোৰ দৃষ্টিত বা আমাৰ ৰাইজৰ দৃষ্টিত গতিকে আপোনাৰ এই গানটোৰ ওপৰত কি ক'ব আপুনি এই যিবিলাক দিছে এইবিলাক গৰীব গুৰবা মানুহক এইটো দিয়া উচিত মই কওঁ অনুচিত কথা নহয় কিন্তু সময় উপযোগী বস্তু দিব লাগে এতিয়া গ্ৰীষ্মকালত যদি কোনোবাই সম্বল উম্বল দিয়ে এইটো এটা উল্টা কথা হৈ যায় আচ্ছা ঠিক আছে ঠিক এইটো এটা যুগুত কথা নহয় এইকাৰণে গৰমৰ দিনত ঠাণ্ডা দিব লাগে এই গৰম বস্তু কি দি আছে কোল্ড ড্ৰিংকছ খোৱালে হৈ যাব চাগে আপোনাৰ মতে নাই হৈতেছে মানে এটা কথা মানে যুক্তি থকা বস্তু দিব লাগে আৰু এইটো গানৰ ভাল দেখুৱাইছে ঠিক আছে যোনে লিখিছে ৰচনা কৰিছে তেওঁক মই ধন্যবাদ দিওঁ তেওঁ তিলে তিলে অনুভৱ কৰিছে অসমৰ ৰাজনীতি কোন দিশে গৈছে কি চলি আছে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা এই গানৰ মাজত দিছে ধন্যবাদ দিছে ঠিকে মই আপোনাক ধন্যবাদ দিছোঁ কিন্তু কথাটো আপোনাৰ গাটো নিশ্চয় লাগে কাৰণ আপুনিও এই ৰাজনীতিৰ বোকা ছটিওৱা এই ৰাজনীতিৰ পথাৰখনতে সদায় জড়িত হৈ আছে নাই এইটা ঠিক কথা আমি কিন্তু সৰ্বসাধাৰণৰ লগত আছো সদায় জানো আপুনি সদায় সৰ্বসাধাৰণৰ লগত থাকে আচলতে যিকোনো মন্ত্ৰী MLA এইবিলাক সৰ্বসাধাৰণৰ মাজত থাকিম বুলি প্ৰতিশ্ৰুতি দিয়েই 5 বছৰ কাৰণে আহে কিন্তু গানটোত যেনেকৈ দেখুৱাইছে 5 বছৰৰ মূৰত এবাৰ কেৱল এবাৰ আপোনালোকে সেই এখন গাঁৱত সোমায় সেইটো আমি আমাৰ ৰাইজে আপোনালোকে তাত কোনো যুক্তি প্ৰদৰ্শন কৰি লাভ নাই তেনেকুৱা আমাৰ চলি আহিছে মই দেখিছোঁ আচ্ছা নিখিল গগৈ ডাঙৰীয়া আপুনি যদিও কোনো ৰাজনৈতিক দলত নাই আপুনি আপোনাৰ প্ৰতিক্ৰিয়া জানিব পাৰিম নেকি আচ্ছা আচলতে হ'ল এই গীতটো এওঁলোকৰ কাৰণে প্ৰযোজ্য মোৰ বাবে নহয় কিন্তু খুব ভাল লাগিছে যে উচিত সময়ত উচিত গীত আপোনালোকে প্ৰস্তুত কৰি ৰাইজক দেখুৱাই দিছে হয় তেওঁলোকে ইলেকশ্যনৰ সময় হাত জোৰ কৰি কৰি কম্বল আঁঠুৱা আৰু বিভিন্ন ধৰণৰ প্ৰলোভন তেওঁলোকক টকা দি তেওঁলোক ভোটাৰসকল প্ৰলোভন দিয়ে তাৰপিছত জিকাৰ পিছত তেওঁলোকে পাহৰি যায় 5 বছৰ আৰু এদিনো সময় নাপায় তেওঁলোকে গতিকে খুব সুন্দৰ দিছে তেওঁলোকে যেতিয়া মানুহে আমাৰ দুখীয়া কৃষক ৰাইজে যেতিয়া পানী উঠি বাঢ়ি যায় তেওঁলোকে AC ৰুমত বহি ঠিকে কৈছে AC ৰুমত চিকেন খায় আৰু AC ৰুমত বহি টিভি চাই হেলিকপ্টাৰৰ পৰা চিৰা দলিয়াই হেলিকপ্টাৰৰ পৰা চাই মানুহ দুখ কৰি তেখেতলোকে চায় গতিকে এওঁলোকক এইবাৰ এওঁলোকক মই এতিয়া সাৱধান কৰি দিছোঁ ইলেকশ্যনৰ আগতে ফলাফলৰ আগতে কোনে চৰকাৰ গঠন কৰে নাজানো কিন্তু এনেদৰে যদি 5 বছৰ মূৰত যদি এদিনহে যদি তেওঁলোক সমষ্টিত যায় তেতিয়াহ'লে মই কিন্তু সমগ্ৰ ৰাজ্যক এটা জংগী আন্দোলন কৰিম গগৈ ডাঙৰীয়া সৰু গৈ সেই পৰ্যায়টো আহি পোৱা নাই আহিব নিশ্চয় আপোনাৰ লগত আমিও থাকিম ৰাইজ থাকিব উৎফুল্ল মহন্ত এই গানটোৰ ওপৰত আপুনি আপোনাৰ মন্তব্য দাঙি ধৰক চাওক যিটো গান আপোনালোকে দেখাইছে যে গানটোত দেখাইছে যে ভোটৰ সময়ত সূতা কম্বল বিলোৱা কিন্তু আমাৰ দলৰ এইবিলাক কোনো চিষ্টেম নাই আমি ৰাইজৰ মনত সোমাই যোৱা মানুহ আমি যেনেকৈ কাম কৰিছোঁ সেনেকৈ আমি কাম কৰিম আমি সূতা কম্বল টকাৰ আমি এইবিলাক নেদেখাওঁ আমি ৰাইজৰ মনত সোমাই যাওঁ গানটো খুব সুন্দৰ হৈছে কিন্তু আমাৰ দলে এইবিলাক কেতিয়াও নাযায় আৰু কেতিয়াও কৰা নাই আৰু নকৰে আপোনাৰ মতে হয় ঠিক আছে বাৰু আমি সেইটো ৰাইজে বিচাৰ কৰিব আপোনালোকে কেনেকৈ কি ৰাজনীতি কৰিছে আপোনালোক আঞ্চলিকতাবাদত বিশ্বাসী গতিকে আপোনালোকক ৰাইজে মৰমো কৰে যথেষ্ট তাৰ ফলাফল অৱশ্যে আপোনালোকে কিমানখিনি কি দিব পাৰিছে সেইটো আমি এতিয়া ইয়াত জুখিবলৈ নাযাওঁ জীৱন্ত বিশ্ব শৰ্মাদেৱ আপুনি কি ক'ব নাই এইটোতো ধৰক যিখিনি কথা কৈছে ন গানটোত গানৰ কথাবিলাকতো ঠিকে আছে কিন্তু কোনোবা এটা বিশেষ দলৰ গাতে লাগি যাব ন কথাখিনি আপোনালোকে চাওক আপোনালোকেতো দেখি আছে ন যোৱা পঞ্চায়ত ইলেকশ্যনৰ সময়ৰ পৰা তাৰ আগৰ পৰা আমি কেনেকুৱা ধৰণে টিম ৱৰ্ক কৰি আমি চুবুৰীয়ে গৈছোঁ কিন্তু সেই তেনেকুৱা ধৰণৰ বানপানী সমস্যাৰ কথা কৈছে গানটো ঠিক আছে কিন্তু কোনোবা এটা দলক সাংঘাতিক ধৰণে এইটো আপোনাৰ মতে আচলতে আপোনাৰ যিটো পাৰ্টি বৰ্তমান আপুনি আছে সেই পাৰ্টিয়ে তেনেকুৱা কাম নকৰে বুলি আপুনি ক'ব বিচাৰিছে নকৰে না আমাৰ দলৰ গেৰুৱা দলৰ মানুহে তেনেকুৱা নিকৃষ্ট ৰাজনীতি নকৰে গেৰুৱা দলৰ মানুহে কৰে বিকাশৰ নিনাদ এইটোতো আপোনালোকে দেখি আছে ন যোৱা 2-3 বছৰত কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে আৰে মই
আমি কেনেকুৱা ধৰণৰ আঁচনি দিছোঁ আজি চাওক যিবিলাকে পথভ্ৰষ্ট হৈছে যিবিলাক আমাৰ যিবিলাক আঞ্চলিকতাবাদী শক্তি আছে আমি লগত লৈ আগবাঢ়িছোঁ চাওক সিদিনাখনৰ কি এটা সুন্দৰ আমাৰ মিলা মিছা এটা হৈ গ'ল ন তো সেইবিলাক কথা আমি যিবিলাক দল আছে আমি অসমত এটা খুব সুন্দৰ পৰিৱেশ এটা নাই এইখিনিতে যদিও মই আৰু আচলতে বেলেগ সুধিব লগা আছিল আপুনি নিজে কৈছে আমাৰ যিটো আঞ্চলিকতাবাদৰ লগত মিলা মিছা এই মিলা মিছাৰ ক্ষেত্ৰটো বাৰু মই আৰু আহিম আমাৰ আছে কিন্তু এইখিনিতে সময় হৈছে আমাৰ চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুনৰ হাজিৰ হৈছোঁ আপোনালোকৰ ওচৰত বিৰতিৰ আগতে আমি গানৰ কথা কৈ আছিলোঁ গানটোৰ ওপৰত গগৈ ডাঙৰীয়া আপোনাৰ এটা মন্তব্য শুনিম মানে এনেই গানটো ভাল হৈছে মই বেয়া হৈছে বুলি ক'বলৈ নাযাওঁ আৰু কথাটো হৈছে যে অসমৰ মানুহ বুৰ্বক নহয় হয়নে নহয় আৰু তেওঁলোকে জানে মই যে কাম কৰোঁ ৰাইজৰ মাজত থাকোঁ অলছো হয়নে আৰু সেইটো কাৰণে মই 15 বছৰকৈ ৰাইজক অকণমান ৰাইজৰ লগত থাকি কাম কৰিলোঁ অলছো হয়নে আৰু এতিয়া এইবিলাক কিবা খেলি মেলি হৈছে গতিকে এইবিলাকত মোৰ বিশেষ ক'বলগীয়া নাই হয়নে নহয় আমি যেতিয়া গাদীত থাকিম অলছো হয়নে তেতিয়া দেখুৱাম যে আমি কি হয়নে নহয় আৰু কথাটো হৈছে ৰাইজ মোৰ লগত আছে আৰু এইফালেতো মইনো হাতীৰ বিষয়ে কিনো ক'ম হয়নে আগতে মই কৈছিলোঁ বোলে সেই হাতী গৈ পেলাই ছাগলী পোৱালিটোৰ নিচিনা হৈছে হয়নে এতিয়াতোতো মই কওঁ হাতী গৈ পেলাই সেই চেলুৱা চিকাপটোৰ নিচিনা হৈছে মই ইয়াত নাই মই এইটো হেৰিত নাই কাৰণ মোৰ কেইজনমান 3জন নেতাই নিজৰ গাদীখনৰ কাৰণে এইবিলাক কাম কৰিছে ইয়াত মই নাই নাই কৰুণ গগৈ ডাঙৰীয়া কথাবোৰ চাওক তেখেতক লৈ এই গানটো বনোৱা হৈছে ন যিজনে সৃষ্টি কৰিছে গানটো যোনে লিখিছে আৰে সূতা কম্বল কোনে বিলালে 15 বছৰত আপোনাৰ কল্পতৰু আঁচনিত টকা কোনে খালে এইবিলাক আমি ক'ব লাগিব নেকি আৰু চাওক বিভিন্ন ধৰণৰ দুৰ্নীতি হৈ গ'ল ন বানপানীৰ সময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তেওঁলোকৰ যেতিয়া ফাণ্ডবিলাক আহে তেওঁলোকৰতো গোটেইবিলাক ৰাইজৰ ওচৰ নাপায় ন মন্ত্ৰী বিধায়কৰ হাততে থাকি যায় ঠিক আছে এনেকুৱা ধৰণৰ কথা এইটো আচলতে কাৰো কোন পাৰ্টিৰ কোন হেৰি হৈছে কেনেকুৱা নীতি সেইবিলাক মই নাজানো বা সেইটো বিষয়ে ক'ব যোৱা নাই কিন্তু আমাৰ ৰাইজে সাধাৰণতে ভাবে যে এই বস্তুটোৱে আমাৰ অকল অসমৰ ৰাজনীতি বুলি কোৱা নাই গোটেই ভাৰতীয় ৰাজনীতিত এই বস্তুটোৱে চলি আহিছে আমি সেইটো দেখি আহিছোঁ আচ্ছা এতিয়া আপুনি অলপ আগতে শৰ্মা ডাঙৰীয়া আপুনি অলপ আগতে আৰম্ভ কৰিছিল যে আমি আঞ্চলিকতাবাদক লগত লৈ আমি আগবাঢ়িছোঁ কিন্তু কেইদিনমানৰ আগতে আমাৰ চকুৰ আগতে আছে আমাৰ নখদৰ্পণত আছে সিদিনাখন আপোনালোকৰ ইটো পাৰ্টি সিটো পাৰ্টি গালি এই বিধেয়কখনৰ ওপৰত কত মানে গোৱাল গালি গালাজ হয় আচ্ছা সেইটো ক্ষেত্ৰত কিন্তু আপোনালোকে মিলাপ্ৰীতি হৈ গৈছে মোক ক'বলৈ দিয়ক মিলাপ্ৰীতি হৈছে আপোনালোকৰ কিন্তু ইয়াত মই দেখিছোঁ বহুতৰ কাটোন তৃণমূল পৰ্যায়ত কিমান কেনেকুৱা ধৰণৰ ঘটনা ঘটিছে তাৰ কাৰণে দায় আপোনালোকে কৰিব নোখোজে জানো তেখেতৰ অংকটো যোগ অংক বিয়োগ অংক তেখেতেতো আজিকালি পুৰণ অংকত গৈ আছে ন মই চাওক যিসকল আমাৰ উৎফুল্ল মহন্ত ডাঙৰীয়া এইটো আপুনি নক'ব এইটোৰ পৰা মই টোটেলি বিৰোধীত আছো কাৰণ 2-3জনমান নেতাই আমাৰ আঞ্চলিকতে 3জনমান নেতাই নিজৰ গাদীখনৰ কাৰণে আমাৰ গোটেই আজি আপুনি দেখিছে যে আমাৰ নগাঁও যিটো কাণ্ড আছে আমাৰ তৃণমূল গোটেই কৰ্মীসকলে যে কাটিছে আমি মিত্ৰতা ভংগ কৰি যোৱাৰ পিছত এনেইতো আজিকালি ভাষাত কয় ইমান ডাঙৰ বাঁহ নাপায় মই ইয়াত নাই মই আপোনাক মই কৈ দিছোঁ মই ইয়াতে নাই মই আগৰ পৰাই বিৰোধী কৰিছোঁ এতিয়াও বিৰোধী কৰিছোঁ কাৰণ আমি মিত্ৰতা ভংগ কৰিছোঁ এতিয়া মই ইয়াতে নাই কিয়নো আমাৰ 3জনমান নেতাই নিজৰ গাদীৰ কাৰণে লোভৰ কাৰণে এইটো কাম আহিব একদম ফেকুৰি মই এৰি থৈ আহিলোঁ সেইবিলাক চব এতিয়া আকৌ সেইকেইজনে আকৌ গৈছে দেখিছেনে বাৰু আৰু গৈছে য'ত 2 নম্বৰ হয় 2 নম্বৰ মানুহবিলাক 2 নম্বৰ জেগালৈকে যাব ভালে পায় ভালক হয়নে এনেকে নহয় কথাবিলাক আপুনি যা তা কথা কৈ নিদিব য'তে ত'তে না মই কৈ আছোঁ যে আমাৰ হাতী পাৰ্টি আৰু আমাৰ গেৰুৱা দলৰ যিটো মিত্ৰতা এইটো আগৰ পৰা এটা খুব সুন্দৰ সম্পৰ্কত আছিল
তেখেতসকলে চাওক মতৰ কিছুমান অমিল থাকিব পাৰে ন ডেফিনেটলি হয় তেওঁলোকৰ হাতী পাৰ্টিৰ ব্যক্তিসকলৰ কিছুমান জাতীয়তাবাদী সত্তা আছে তেখেতসকলে তাত কৰিবই লাগিব ন এতিয়াতো মই আমি- সেইকেইজনৰ আমি- অকল আমি- গাড়ী আমি- বগল আমি- তেখেতসকলৰ আমি- জাতীয়তাবাদৰ আমি- কিবা এটা আমি- আছে। বেংকৰ আগতে সেইটো হ'লে তেখেতক নহয়, না, মানে তেখেতক সোধক আপোনালোকে গল্প নহয়, সেইকেইজনৰ ডাইৰেক্ট তেখেতৰ বগল ইয়াতে কৰি নাই, নাই, এইখন এই যে- বিল আমি কি কয় support কৰোঁ। আমি অসমৰ ৰাইজৰ কাৰণে আছো আমি অসমৰ ৰাইজৰ কাৰণে ঠিক আছে, আছো না। আমি এই বিলখনৰ কেতিয়াও আমি না, না, বিল- support বিলটো কৰা নাই হেৰি কৰা নাই কাৰণ মই ইয়াত নাই মই আপোনালোকক বাৰে বাৰে কৈছো 3জনমান নেতা এইটো কাম কৰিছে হয়, আমি আমি গম পাইছো, সমানে গম পাইছো। কৰোঁ। আপুনি নাই, নাই, প্ৰশ্ন না চব প্ৰশ্ন দল বুলি নক'ব কাৰণ মহন্ত দল নাই। ডাঙৰীয়া অলপ না, দল নাই আপুনি এইটো নক'ব যে দল আছে না আপুনি মোক ইয়াতে আপুনি টক শ্ব'ত ক'লে নহ'ব না আপুনি দলৰ মজিয়াত কওক না, কৈছো। না না আপুনি দলৰ মজিয়াত কওক ন মোক ইয়াতে এংকৰে এটা প্ৰশ্ন সুধিছে মোক তাৰ উত্তৰটো দিব দিয়ক ন আপুনি দলৰ আচ্ছা, ঠিক মজিয়াত আছে, কি আপুনি কৰে? উত্তৰ দিলে মই না, না, তেখেতক আপুনি নালাগে শুনিব না কিন্তু চাওক কথাটো চাওক আমাৰ যিটো হাতী পাৰ্টি আৰু এই ব্যক্তিসকলৰ তেখেতসকলে কেবৰ বিৰোধিতা কৰিছে হয়। আমিতো কৰিবলৈ মানা কৰা নাই ন ঠিক আছে, হয়। তোমালোকে কৰা কিন্তু আমাৰ যিটো লক্ষ্য আমাৰ যিটো উদ্দেশ্য আমি কেবখন যিকোনো প্ৰকাৰে আমি পাছ কৰাম হয় হয় কিন্তু তেখেতসকলে যদি তেতিয়া দলৰ পৰা ওলাই যায় তেতিয়াতো আমাৰ ক'ব লগা নাই আপুনি কেবটো পাছ কৰিম বুলি কয় নহ'ব আমি এতিয়া বহি থকা নাই আমি গম লৈ আছো যিদিনাখন পুনৰ আপুনি উঠিবই লাগিব সেইদিনাখন চাব এইবাৰ অসমৰ ৰাইজে কিন্তু মনে মনে বহি নাথাকে দাদা, এনে কিন্তু- ধৰণৰ জংগী আন্দোলন গঢ়ি তুলিম এবাৰ আপোনালোকে নিজে পাৰিব লাগিব কেব আচলতে কি বস্তু নাই, ভাবিব কেব- লাগিব আৰে আপোনালোকে বাবা এবাৰ। কেবটো আপুনি যিয়ে নকওক ন আমাৰ উদ্দেশ্য যিটো আমি এইটো সফল কৰিম কিন্তু যিসকল আপুনি কৈছে ন হাতী পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে বিভিন্ন ধৰণৰ এটা কান্দা কুটা হয়, হয়, মই পাইছো, মই দেখিছো। নিউজটো আহিছে আমাৰ ওচৰলৈ। মই খবৰটো পাইছো কিন্তু আজি উৎফুল্ল মহন্ত ডাঙৰীয়াই সেইখিনি কেনেকুৱা ধৰণে বুজনি দিয়ে কাৰণ তেখেত এটা দলত আছে ন হয়, তেখেতসকলে দলৰ না দলৰ যিসকল সন্মানীয় বিষয়ববী আছে তেওঁলোকে সিদ্ধান্তটো লৈছে এইটোতো আৰু মোক কৈ থাকি লাভ নাই আৰে জীৱন্তই কিবা কৰিছে কোনোবা দুটামান আৰে গাখীৰ খোৱা আবৃত্তিকাৰৰ চেনেলে কৈছে যে এইটো মাষ্টাৰ মাইণ্ড জীৱন্ত আৰে বাবা মইতো তাত নাজানোৱে ন একদিন আগলৈকে মই নাজানো কিন্তু কিবা ধৰণে আমাক যিটো মোদী ডাঙৰীয়াই যিটো ক'ব শ্বাহ ডাঙৰীয়াই যিটো আমাক ইনষ্ট্ৰাকশ্যন দিব আমি তেনেকুৱা ধৰণে আগবাঢ়িম তাতে আমাৰ বেলেগ কোনো কথা নাই আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি সন্মান জনাই আমি এই আমাৰ যিটো মিলা-মিছা এটা যিটো, মিলা-মিছা যিটো হ'ল আমি এইটোক মানে আমি মিলা আগবঢ়াই নিম। পিছা মানে তেওঁলোকে এইটো ফুল স্ক্ৰিপ্টেড তেওঁলোক প্ৰিপ আগতে জানে তেওঁলোকে নাই, স্ক্ৰিপ্ট বনাই থৈছে এইবিলাক যে অসমত- মিত্ৰতা ভংগ এটা নাটক অসমৰ তেওঁলোকৰ। মানুহ ইমান অসমৰ বুৰ্বক নাটক নহয় ডাঙৰীয়াৰ নহয় কথা অসমৰ মতে মানুহে নিজে- মানে মই এটা এইবিলাক কথা ইমান ক'ব বুৰ্বক বিচাৰিছো। নহয় অলছো মানে মিছা না, ক'লে চাওক, চাওক, মই আজি ৰাইজে গম পাইছে যে এই মজিয়াখনতে হাতৰ বাহিৰে বেলেগক বিশ্বাস কৰিব তেখেতৰ নোৱাৰি সেইটো অলছো। পুৰণি ডাইলগটো আপুনি ডাষ্টবিনত পেলাই হাত দিয়ক কইতে স্যার আর একটা কথা হাত কইতে কিন্তু হাতৰ কাম আছে যোনে যি কক না কক এইবাৰ হাতৰ কাম হৈ গ'ল কি ছাৰৰতো দয়া আমাৰ ওপৰত আৰু তেখেতৰ মৰম আছে আমি জানো আচ্ছা আচ্ছা তাজমল এইখিনিতে আপুনি যেতিয়া মাত দিছে মই আপোনাক কথা এটা সুধিম আপোনাৰ এইবাৰ মানে মিত্ৰতা কাৰ লগত কেনেকে কৰিব থিৰাং কৰিছে নেকি এই ইলেকশ্যনৰ সময়ত এইটা একদম খোলা খুলি কৈছো তাৰমানে এইটো তাৰ লোক ঢাক কৰাৰ কোনো কথাই নাই মিত্ৰতা মানে কি যোন পাৰ্টীয়ে আমাক বিচাৰিব য'ত সুবিধা আমি পাওঁ তাতে আমি মই আপোনাক এইটো খোলা ক্ষেত্ৰত খুলি। কৈ দিওঁ তেখেতৰ ভাতৃয়ে মোক সিদিনাখন ফোন কৰি কৈছে যে অমুক জেগাত মই নামটো কৈ নাই, দিলোঁ নাই, ন ইলেকশ্যন আহি আছে ন তাতে আপোনালোকৰ প্ৰাৰ্থী অলপ আপোনালোকে ষ্ট্ৰং দিয়ক আমাৰটো অলপ দুৰ্বল কৰি দিয়ক আচ্ছা, আৰু চাওক আৰু চাওক ৩টামান লোকসভা সমষ্টিত তেখেতসকলে কৈছে যে এইটো আমাক দিয়ক আপোনালোকে ইয়াত প্ৰাৰ্থী দিব নালাগে আৰু চাওক ঠিক তেনেকুৱা ধৰণে কৰুণ গগৈ দলৰো কিছুমানৰ লগত তেওঁ মিলা মিছা কৰি আছে কিন্তু আমি এতিয়া এনেকুৱা কৰি আছো যে তাজমহল ডাঙৰীয়াৰ পাৰ্টিৰ লগত আমাৰ কোনো ধৰণৰ মিত্ৰতা বা বাহিৰৰ পৰা হয় হয় মই শুনি আছো কি তাজমহল ডাঙৰীয়াই কৈছে ক'ৰবাত বৰাকৰ ফালে বোলে কিবা এইটা কথা কৈ আছো তাৰমানে একদম খোলা খুলি কৈ আছো শৰ্মা ডাঙৰীয়াই যিমানেই যি কৈ থাকক একো কথা নাই এইবিলাক কথা উত্তৰ দিব নালাগে এইবিলাক গায়ে থাকে নাই তেখেতে কৈ থাকক ওপৰতে কৈ আছে একো নাই কিন্তু বৰাকৰ সম্পূৰ্ণ দায়িত্ব আমাৰ ওপৰত আচ্ছা আচ্ছা আমি শৰ্মা ডাঙৰীয়াক পুৰা মদত কৰিম তাত জবান দি দিছো ঠিক আছে বাৰু আৰু শুনক আৰু শেষ হোৱা নাই তেওঁলোকৰ মাজত কিবা থাকিব আৰু একটা আছে চাওক অসমত আমাৰ যেতিয়ালৈকে আমাৰ গেৰুৱা দলৰ ব্যক্তিসকল আছে ন আপোনাৰ সহায় লৈ অসমত কোনো ধৰণৰ চৰকাৰ এতিয়াতো গঠন বা আপুনি দেলহিত ক'বই। চৰকাৰ এইটো আমি আচ্ছা, ঠিক আছে, ঠিক আছে, 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 সেই প্ৰশ্ন- আমি আপোনালোকে- বহুত হয়, হয়, সংকল্প আপোনালোকে কৰিছো। আপোনালোকৰ যুক্তি প্ৰদৰ্শন কৰিছে কিন্তু এইখিনিতে আমাৰ সময় হৈছে আৰু এটা চমু বাণিজ্যিক বিৰতিৰ
ৱেলকাম বেক আফটাৰ দ্য শ্বৰ্ট ব্ৰেক আমি কিবা এটা ডিছকাশ্যন কৰি আছিলোঁ আমি যাম আৰু বহুত কথা পাতিবলৈ আছে প্ৰিয় দৰ্শক আপোনালোকে আজিৰ অসমত কি চলি আছে তাৰ ওপৰত আৰু বিভিন্ন কথা আমি আলোচনা কৰিম আপোনালোকে চাই থাকিব কিন্তু এইখিনিতে আমাৰ সাংবাদিকে যুগুতাই দিয়া আমাৰ সৰু ড্ৰামা এটা আছে সেই ড্ৰামাটো প্ৰথমে চাই লওঁ তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম সিজন চলিছে নহয় ফাই গলো ছিজনটো চলিয়ে থাকে কিহৰ ছিজন এইটো আকৌ হেত্ৰি এইটো সিজনটো বেলেগ এইটো সিজন যে 5 বছৰৰ মূৰত অহা সিজন 5 বছৰ মূৰৰ অহা ছিজন কি ছিজন এইটো হেত্ৰি তহঁতৰ এনেই মাথাৰ ভিতৰত মালেই নাই 5 বছৰৰ ইলেকশ্যন হৈছে নাই এই মূৰ্খ ইলেকশ্যন টু ছিজন নেকি মিনিষ্টাৰ হ'ব কোনোবা এমএলএ হ'ব তাহাঁতৰে ছিজন আমি চালাক হৈ গৈছো 5 বছৰৰ মূৰত যদি ভোট খুজিব হে আজিকালি ডাইৰেক্ট এডভান্স পেমেণ্ট লওঁ তাৰপিছত মানে ভোট দিওঁ এই এডভান্স পেমেণ্টটো 500 টকা দিব চুলাই খাবি উৰাই দিবি কিহৰ লাভ হ'ব এদিন নাই এইবাৰতো চুলাই যোনে দিছে সিয়েকে মাৰিছে চুলাই খালে মানুহ মৰে চুলাই কোনো নাখায় সেইবোৰ মই কি কৈছো নাই সিহঁতে কেণ্ডিডেট আহি কৈছে এই তহঁতৰ ঘৰত কিমান মানুহ আছে যিমান মানুহ আছে ঘাই ফুটি 1000 টকা কৈ দিম মই মাথা লগাই দিলো ঘৰ 15টা বুলি কৈ দিলো হয় তোৰ 5টা মানুহ আছে ঘৰত সেইটোতো 10টা বেছি কৈ দিলো না ইমান চালাক হৈ গলি লাগিলে 500 কমাই দিব 10টাটো দিব ডাবল পেমেণ্ট পাওঁ পুৰা ফাই গৈছো না একদম পুৰা গৰম সঁচাকে মিছা কৈ এনি নাচিছো নেকি মোৰো আজি পইচা নাই কি গৰম ছাৰ গৰম লাগি আছে একদম এটা পাঁচ দিবি আজি ইলেকশ্যন বছৰত মই ঘূৰাই দিম বাকীখিনি আঠা লগাৰ দেখাই দিলে দিব বুলি কৈছে এই যি ল'ব লাগে মূৰ্খ আগতে ল'ব লাগে বহুত পইচা 1000 2000 3 4 5 তামাম এইবাৰ এই অলপ 500 এটা লৈ হেত্ৰে মোৰ পইচা কি কৰিলি এইবাৰে কি নাই দেখোন আৰে এই মাত্ৰটো আছিলে তোৰ হাতটো চাওঁ এই হাতত ৰং নাহে এইবিলাক এই নকল পইচা এ চপাই দিছে তোক মূৰ্খ দিব তাকে 1000 টকাকে এজনক এইফালে পুৰা আছলি চাচোন এই কাৰণে সেইটোক পাছত দিয়া এডভান্স দিয়াটোৱে তোক ঠগাইছে মূৰ্খ নাচেহি ফাই গলো ফাই যা এতিয়া কান্দি যা ঘৰত মই চাই ল'ম ৰ ডুপ্লিকেট নোট দিছো না ভোট দিওঁতে চাবি ময়ো ডুপ্লিকেট ভোট দিম এই ড্ৰামাটো দেখি সঁচাকৈ মোৰ হাঁহি উঠিছে আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে নাজানো এইটো চলি আছে বোলে ইলেকশ্যন অহাৰ আগত টকাই হওক কিবাই হওক কিমান মানুহক প্ৰলোভন দি আমাৰ নেতাবিলাকে গাঁৱৰ ভিতৰত সোমাই যায় কিন্তু ইলেকশ্যন হৈ যোৱাৰ পিছত কাকো পাত্তা নিদিয়ে এইটো আমাৰ চিৰন্তন সত্য কথা তাৰ ওপৰত আকৌ মই এটা দেখিলোঁ যে জাল নোটৰ ইয়াত এটা প্ৰৱৰ্তন চলিছে এই মানুহজনক জাল নোট দি পেলাই মানে এয়া কৰিছে এইটো খুব বেয়া কথা হৈছে আপুনি গগৈ ডাঙৰীয়া আপুনি তেনেকুৱা কিবা ক'ব নেকি জাল নোটৰ প্ৰচলন আপোনালোকৰ মানে মানুহক ইমান ঠগিবও নাপায় অলছনে মইতো তোক কওঁ এতিয়া যি দিনকাল চলিছে ৰাইজ নেতাসকলকতো বিশ্বাস কৰিব নোৱাৰিয়ে হয়নে নহয় সোঁ হাতে গম নাপায় বাওঁ হাতে কি কৰি আছে অলছ আৰু তেনে ক্ষেত্ৰত যিকেইজন মানুহৰ অৱতাৰ ঘটিছে আমাৰ জীৱন্তই হওক তেওঁলোকৰতো একো ধৰিবই নোৱাৰি অলছ মিছা ক'লে কিডাল হ'ব আৰুতো মই তোৰ কওঁ নহয় তেওঁলোকেতো মুখ ঠেকেচা খাইছেই মুখ ঠেকেচাটো খাইছেই হয়নে নহয় এনেই তেজপুৰকে কৈ থাকিলে অৱশেষত বোলে বাচা খেলিব নালাগে যেন ক্ৰিকেটে খেলিব আৰে বাবা আপুনিতো মোৰ কথাটো মই নিজে ক'বলৈ বেয়া পাইছো লটাৰী টিকেট চিনেমা টিকেট তেনেকুৱা হৈ গৈছে জীৱন্ত ডাঙৰীয়া আপোনাৰ মই এইমাত্ৰ খবৰ এটা পাইছো যে আপোনাৰ বোলে এনেকুৱা এটা হৈছে আপুনি কোনোবা তেজপুৰ সমষ্টিত খেলা কথা আছিলে কিন্তু আপুনি গম পাইছে নেকি আপোনাৰ শেহতীয়া চক মই কৈ আছো চক তেজপুৰটো বাদ দিয়ক আৰে গগৈ ডাঙৰীয়া তপককে মাতে ভাই মই এই কথাটো বুজি নাপাওঁ না আপুনি প্ৰশ্নটো মোক সুধি আছে ন তেখেতৰ মই আগতেও কৈছো ন শিষ্টাচাৰটো জানিব লাগে ন আমাৰ জয় সন্মুখত আমি দেখি আছো ফূৰ্তি নকৰি পাৰো নে মহন্ত ডাঙৰীয়া চ মই কথাটো এনেকুৱা ধৰণৰ ন তেখেতে যিবিলাক ফূৰ্তি কৰি আছে ভাই ৰিজাল্টৰ পিছততো তুমি সোমাই থাকা ন 2-3 মাহ মইতো তেখেতক টক শ্ব' এটাত মই ইয়াতে আপোনালোকৰ নিউজ চেনেলৰ টক শ্ব' এটাত কৈছিলো যে আপুনি মোক প্ৰত্যাহ্বান কৰক মই গুৱাহাটী যিটো লোকসভা সমষ্টি আছে তাতে খেলিম তেখেতৰতো আজিলৈকে কোনো ক্লিয়াৰিফিকেশ্যন নাই ন তেখেতেতো ক'ব পৰা নাই ন ঠিক আছে মই খেলিম
তেনেকুৱা ধৰণে তেওঁ প্ৰত্যাহ্বান জনাওক আৰে ভাই কোনো ডাঙৰ কথা নহয় আৰে এই বাবা গোটেই তুমি অসমৰ মানুহে আৰে আপুনি 15 বছৰকে গাদীত এনেই ৰখা নাই গাদীততো মৰমত আপোনাৰ ৰাখিছে। না না চাওক আৰু গাদীটো আমিও আছো। না, 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 এনেকে কথাটো- দি দিলেই হ'ল সমষ্টি নিজৰ মতে হ'ব চাও এতিয়া তেখেত লাগিছে আকৌ নিজৰ ল'ৰাটোক এইবাৰ কেনেকৈ জিকাই দিব পাৰি সেইকাৰণে ল'ৰাটো মানে হাৰিব বুলি জিকাৰ কাৰণে তেখেতে আৰে মইতো- সহায় লৈছে নিখিল গগৈ, আৰে নিখিল এইটো কথা গগৈ। শুনক ব্ৰহ্মপুত্ৰৰ ফাৰত গগৈ ছাৰক মই জবান দি দিছো যে ওইদিকে বৰাকৰ ফাৰত শৰ্মা ছাৰৰ আৰু এইদিকে ব্ৰহ্মপুত্ৰৰ ফাৰ যত যায় ওপৰত তেখেতক যি সহায় লাগে আমি কৰিম। তাজমহল আমি ডাঙৰীয়া কৰিম আৰু কথাটো গগৈ ছাৰ ইয়াতে আমাৰ না 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 চাওক তাজমহল ডাঙৰীয়া আপুনি এনেকে ইলেকশ্যনৰ আগত এনেকুৱা ধৰণৰ কথা কৈ লাভ নাই কিন্তু মই আজি কৰুণ গগৈ ডাঙৰীয়াক এটা কথা ক'ব বিচাৰোঁ তেখেতে যদি মোক আজি যদি প্ৰত্যাহ্বান জনায় তেওঁৰ যদি সাহস আছে তেওঁৰ যদি ক্ষমতা আছে তেওঁ যদি কয় আজি যে লণ্ডনত খেলা আৰে মই লণ্ডনতো খেলি দেখাই দিম না তেখেতৰ বোৱাৰী ইচ্ছা কৰিলে লণ্ডনতো অসম বন্ধ দিব তেওঁ গগৈ ডাঙৰীয়া না আপুনি সৰু না, ল'ৰা না, ছোৱালীৰ নিচিনাকে কথা ক'লেই গগৈ ডাঙৰীয়া আপোনাৰ কথা বতৰাবিলাক আজিকালি না না যি কৰিবলগীয়া আছে সন্মুখত কৰিব লাগে আপুনিতো এটা আৰু হুলস্থুলীয়া অদৰকাৰী পৰিৱেশ কামৰ সৃষ্টি কাৰণে কৰিবলৈ মোক হয়নে মুখ চুপতি মাৰি থাকিবলৈ আমাৰ সময় নাই হয়নে আমি এতিয়াও তৰুণ হয়নে নহয় আমি এতিয়াও দুৰন্ত তৰুণ ঠিক আছে সম্পাদক আপুনি কওকচোন মোক এইটো ক্লিয়াৰ কৰি দিয়ক আৰু আমি দৌৰি আছো কাম কৰি আছো হয়নে ৰাইজৰ কাম কৰি আছো ৰাইজৰ কাম গগৈ ডাঙৰীয়া এক মিনিট এখেতক ক'বলৈ দিয়কচোন তেখেতক আপুনি স্পষ্টকে সোধক যে মই তেখেতক প্ৰত্যাহ্বান জনাইছো মই মোদী ডাঙৰীয়াৰ লগত কথা পাতিম চাহ ডাঙৰীয়াৰ লগত কথা পাতিম মই গুৱাহাটী সমষ্টিত লোকসভা ইলেকশ্যন খেলিম কিন্তু তেখেত মোৰ প্ৰতিদ্বন্দ্বী হ'ব লাগিব তেখেতে যদি প্ৰত্যাহ্বান গ্ৰহণ কৰে মই এইখন মঞ্চত তেখেতক কওক ঠিক আছে মই তেখেতক বুজি আপোনাৰ তেখেতৰ সাহসে নুকুলাই মই জানো ন তেখেতৰ অসমত আমাৰ গাত লাচিতৰ তেজ আছে হয়নে লাচিতৰ তেজটো বাৰে বিং কৰা কিছুমানৰ তেজ নাই অলছো হয়নে এনেকুৱা ন চব লাচিতৰ তেজটো আপোনাৰ গাত কিমান আছে সেইটো অসমৰ ৰাইজে বুজি পাইছে চব বুজি পাই পেলাই আপোনালোকৰ এতিয়া ব্লাড গাঁঠি টেষ্টটো কৰিব যেন পাইছো হয়নে মই MRI কৰি ইমান দিনে ৰাইজে গম পাই গৈছে যে হয়নে ফুলত বিশ্বাস কৰিব নালাগে অলছো জীবন্ত ডাঙৰীয়া আপোনাৰ গম পালোঁ আপুনি প্ৰত্যাহ্বান জনাব কিন্তু আপোনাৰ শেহতীয়া পৰিস্থিতি আপুনি কোনোবা এটা জেগাত আপোনালোকৰ যিজন প্ৰাৰ্থী আছিল তেখেতে বোলে বেলেগ দললৈ মানে ৰাষ্ট্ৰীয় বেলেগ দললৈ গুচি গৈছে আপোনাৰ কাৰণে হৈছে বুলি ভাবে নেকি আপুনি এইবিলাক আমাৰ প্ৰতি থকা মোহ ৰাইজৰ যদি তেখেতে ইমান কথা জানে ন গগৈ ডাঙৰীয়াকে সোধক টক শ্ব'ত এদিন তেওঁক অকলে মাতিব ন এইবিলাক বেবেৰী বাং কথা বতৰা মই এটলিষ্ট শুনিব নোৱাৰো ন শুনক শৰ্মা ডাঙৰীয়াৰ যিটো আমাৰ শুনিব নোৱাৰো মানে এইবাৰ কাণৰো প্ৰব্লেম ওলালে নেকি হয়নে তেজপুৰত এনেকুৱা এটা ধৰণৰ কথা হৈছে ন তেখেতে ৰাজনীতিত এনেকুৱা ধৰণৰ কথা থাকে ন তেওঁ অলপ অসন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু তেখেতক চাওক আমি যিখিনি বুজাব লাগে আৰু শৰ্মাদাটো মোৰ এটা খুব ভাল সম্পৰ্ক আছে না মই বহিবলৈ সময় পোৱা নাই তেখেতৰ লগত যদি 10 মিনিট সময় আজি ৰাতিকে মই গৈ যদি বহি দিওঁ না তেখেতৰ গোটেই মটিভেশ্যন এটা আহি যাব তেখেতটো একদম আপোনাৰ এই সিদ্ধান্ত যে আপোনাৰ ওপৰৰ ফালৰ পৰা আহিছে নে আপোনালোকৰ নিজৰ ইয়াৰ কথাটো আপোনাৰ না কথাটো চব তেখেতে যদি ইমানখিনি জানে ন তেখেতে বিজেপিৰ মানুহ নে তেখেতে গেৰুৱা দলৰ মানুহ ৰাখিব লাগে হয়নে সেইটো কাৰণে কওঁ খবৰ ৰাখিব লাগে ৰাইজৰ খবৰ ৰাখিব লাগে তেতিয়াহে গম পাব হয়নে শত্ৰুৱে কি কৰে কি নকৰে সেইখিনি জনাটো সকলোৰে দৰকাৰ মইতো কওঁ সকলো নেতাৰে শৰ্মা যেতিয়া আঁতৰি আহিছে তেওঁ ভয় হৈ গৈছে কথাটো হ'ল শৰ্মা আঁতৰি আহিছে তেওঁ ভয় হৈ গৈছে না মই এতিয়া ইয়াতে বেছি কথা নকওঁ চব তেজপুৰত গেৰুৱা দলৰ জিকিব গুৱাহাটীত গেৰুৱা দলৰ জিকিব মই আপোনাক ৰিজাল্টটোৱে কৈ দিছোঁ ইমান বছৰে কি এনেই থাকিছিলে তাত আৰু নগাঁৱত কত কাম কৰিলে আমাৰ হানুৱে অলছো আৰু তাৰ ফলতে ৰাইজে বিচাৰিছে হানুক আমি কোৱা নাই গগৈ ডাঙৰীয়া অলপ তথ্য অলপ লৈ পেলাই কথা ক'ব মই আজি আপোনাক ৰিজাল্টটো দি দিছোঁ লোকসভাত প্ৰাৰ্থী যোনে নহয় মই কৈ আছোঁ ৰিজাল্টটো দি দিব নগাঁৱত
আমাৰ গেৰুৱা দলৰ প্ৰাৰ্থী জিকিব, তেজপুৰত গেৰুৱা দলৰ প্ৰাৰ্থী জিকিব, গুৱাহাটীত গেৰুৱা দলৰ প্ৰাৰ্থী জিকিব, যিকেইটাৰ কথা মোক তেখেতে কৈ আছে ন তেওঁ আগতে গম পায় না, না, মই এই কথাটো আজি কেলেংকাৰী আপোনালোকক শেষেই হোৱা ঘোষণা নাই হয়নে না, কি চাওক। কথা ক'বলৈ এইটো দলত কেলেংকাৰী চাওক। থাকিবই অলছো কেলেংকাৰীটো বাদ দিয়ক ন, মই আপোনাক ৰিজাল্টটোৱে দি দিছোঁ। এইটো চেনেলতে মোক আপুনি ৰিজাল্টৰ পিছত এদিন মাতিব আৰু গগৈ ডাঙৰীয়াকো মাতিব। তেতিয়া কি হ'ব লাষ্টটোতো নাপায় হয়নে না, 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 লাষ্টটো আগতেও দেখিছো বাবা, হয়নে আপুনিতো লাষ্টটো আপুনি নাপায় লাজৰ কথা যিবিলাক ক'লে নাপায় ভাল নালাগে। নাই, নাই, ৰাজনীতি কৰা মানুহৰ আচলতে লাজ লজ্জা নাই, সেইটো আপোনালোকে ক'ব নালাগে, কেলেংকাৰী আমি বেছি জানো। হৈছে। এংকৰ আমাৰ ৰাইজে জানে। এংকৰ ডাঙৰীয়া চাওক এওঁলোকে শৰ্মাদাই কৈ দিছে যে কোন ক'ত জিকিব আগতে কৈ দিছে মানে এইবাৰো চাগে তেখেতে ইভিএমটো অলৰেডি তেওঁৰ নিজৰ ফিটিং আয়ত্তলৈ কৰিব, আনিব ফিটিং লাগে। কৰিব। গতিকে ইয়াতে মাৰিলো টিপা গড়গাঁও পালে য'তে টিপাও বোলে একে জেগাতে লাইটটো জ্বলিছে ঠিক আছে, এতিয়া গম পাই গৈছো। এংকৰ ডাঙৰীয়া এই নিখিল গগৈ ডাঙৰীয়াক কৈ দিয়ক গোটেই ইভিএম বিলাক তেওঁৰ ঘৰত সোমাই দিয়ক। না না তেখেতক চাওক এখন ইলেকশ্যন কমিশ্যন আছে ন, নিৰ্বাচনী আয়োগ আছে, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰে। গোটেই অসমত গোটেই ভাৰতত এটা সাংঘাতিক ধৰণৰ প্ৰচেছ চলি আছে। তেখেতে যদি তেনেকুৱা এটা ধৰণৰ মইতো তেখেতৰ এগেইনষ্টে ডিফেমেশ্যন এটা মানে এটা সময়তো যোৱাবাৰ জালুকবাৰীৰ পৰা কিমান ভোট পাব সেই পৰ্যন্ত কৈছিল মানে আপুনি তাত ডাটা অলৰেডি চাগে ছেট কৰা চাওক আপোনালোকক না না মই সদায় কওঁ না, আজি গগৈ ডাঙৰীয়া হওক নিখিল গগৈ হওক তেখেতসকলে ষ্টাডি কি কৰে। আজি যদি কাশ্মীৰত গৈ আন্দোলনৰ শিক্ষা লৈ আহে তেখেতসকলে কোনে কিমান ভোট পাব কেনেকে জানিব ন। আজি মই নগাঁৱত গৈছোঁ, গোটেই পৰিৱেশটো চাইছোঁ। আজি মই ঢেকীয়াজুলি গৈছোঁ, তেজপুৰ গৈছোঁ, নলবাৰী গৈছোঁ, বাঘবৰ গৈছোঁ, জনিয়া গৈছোঁ। তাতে কেনেকুৱা ধৰণৰ ভোটাৰ আছে, কাক ভোট দিব, আমাৰ এটা সাংঘাতিক ধৰণৰ তথ্যগত বিশ্লেষণ থাকে, আমাৰ মানুহ আছে। কিন্তু তেখেতসকলে সেই বস্তুখিনি বুজি নাপায় ন। কোনে কিমান বুজি পাই দেখিছো নহয় হয়নে ৰাইজৰ কথা এটা কথা মই গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ মই। আপুনি এটা সময়ত কৈছিল হু ইজ কদৰুদ্দিন, এনেকুৱা এটা খুব মানে এটা ছুপাৰ ডুপাৰ হিট ডায়লগ আছিল আমাৰ অসমৰ মানুহৰ মুখে মুখে। কৈছিলো মই কি কথাটো মানুহে এতিয়াও সেইটো চলি আছে নে? এতিয়া মই তেতিয়া কৈছিলো যে হু ইজ কদৰুদ্দিন হয়নে নহয়, মই কৈছিলো কি মই কৈছিলো তেখেতক জানক ৰাইজে, মই কৈছিলো কোন কদৰুদ্দিন আমাৰ তাজমহল কোন সেইটো ৰাইজে জানক হয়নে, তেখেতৰ কিমান পাৱাৰ হয়নে, তেখেতৰ কিমান তেখেতৰ ঐশ্বৰ্য বিভূতি, তেখেতৰ যিমান ৰাইজৰ প্ৰতি দয়া মমতা সেইটো কাৰণে জানক তেখেতক মানুহে বুজি নাপায় এনে আগতীয়া সেইকণ শুনাই লৈ পিছকণ নুশুনাই। এইটো বেয়া কথা হৈছে। ধৰি লওক মিছা কথাৰ কিছুমান সীমা থাকে ন, তেখেতেতো মিছা কথাৰ সীমাই অতিক্ৰম কৰি দিছে। আচ্ছা এতিয়া আমাৰ সময় হৈছে আৰু এটা চমু বাৰু আমি আহিম আপোনাৰ ওচৰলৈ, আপুনি ক'ব, আপোনাক মই ক'ব দিম। কিন্তু প্ৰিয় দৰ্শক আমাৰ এইখিনিতে আমাৰ সময় হৈছে আৰু এটা চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পিছত পুনৰ আহিছোঁ আলোচনাৰ মাজলৈ। আচ্ছা আপোনালোকে চবে আকৌ এটা মই তেনেকুৱা আমাৰ সাংবাদিকে যুগুতাই দিয়া ড্ৰামা এটা আনিছোঁ, এইটো চাব। আপোনালোকৰ হাঁহি উঠিব হয়তো। আপোনালোক নেতাসকল কিমান মিছলীয়া হ'ব পাৰে আপোনালোকে চালে নিজে উপলব্ধি কৰিব। আপোনালোকে আগতে ড্ৰামাটো চাই লওকচোন। তেনেহ'লে আৰু বাকী কথা একো নাই, ইলেকশ্যন আহি আছে, ভোটটো মই পাব লাগে। হে আপুনি চিন্তা নকৰিব ছাৰ, ভোটটো পাব। খালি ছাৰ আপুনি চাওক এই যুগত চব ৰাস্তা পকী। আমাৰ চাওকচোন এইবিলাক এতিয়া এই গলি এইবিলাক ৰাস্তা কেঁচা হৈ আছে। আমাৰ ৰাস্তাটো কিন্তু ইলেকশ্যনৰ আগত, কাৰণ ইলেকশ্যনৰ পিছত আপোনালোকে একো নিদিয়ে। ইলেকশ্যন আগত দিম বুলি কয়, পাছত কিন্তু চব পাহৰি যায়। এই ৰাস্তা হোৱাই নাই, নাই আমি দেখা নাই। আপোনালোকে মোক কোৱা নাই কিয়? ক'বলৈ আপোনাক পাবতো লাগিব, খালি দিল্লীতে বহি থাকে। মই লগাই আছো PWB লগাই আছো, এক মিনিট। আচ্ছা হেল্ল', এই বৰা, ইমিডিয়েট আহিব লাগে ইয়াত। এইখন গাঁৱত তাৰমানে বহুত কিমান বছৰ হ'ল ক'লে? 2 বছৰ নাই, ৰাস্তা হোৱাই নাই ইয়াত। মই বৰ বেয়া পাইছোঁ, আপুনি ইমিডিয়েট আহক। এই গাঁওখনৰ নাম কি আছিলে? গাঁওখনৰ নামেই নাজানে, দুখমোচন। দুখমোচন গাঁও, ইমিডিয়েট আপুনি আহক। নাই সেইবিলাক কথা মই নুশুনো। আপুনি পেলাওক একেবাৰে ইটা পেলাওক, বালি হেৰি আপোনাৰ শিলগুটি একদম পৰিবই লাগে আবেলি আগতে। সোনকালে হৈ যাওক। আৰু সমস্যা আছে আমাৰ, ৰাস্তাটো হ'ল এতিয়া পানীৰ কাৰণে মানুহৰ বেমাৰ হৈছে, মেলেৰিয়া হৈছে, কলেৰা হৈছে। ভাল খোৱা পানী চাপ্লাই আমাৰ ইয়াত নাই। পানী নাই, পানী মানুহে কিমান তাৰমানে পেলাই দিয়ে পানী, ইমান পানী কিবা এক মিনিট পানীৰ কাৰণে মই এই কৰি আছো। কৈ দিয়ক নহ'লে ইলেকশ্যন আমি পানী খুৱাই দিম। নাই ইঞ্জিনিয়াৰ কৈছে ৰ'ব। বৰুৱা
এই ইমিডিয়েট আহক আপুনি মই কৈ আছোঁ গম পাইছে নহয় মই কৈ আছোঁ তাৰমানে ইয়াত পানীৰ বিৰাট অসুবিধা কি গাঁওখনৰ নাম পাহৰিলেই ভগৱান দুখমোচন দুখমোচন গাঁও পানী লাগে পানী নাই নাই কালিৰ কথা নহয় আজি এতিয়া এই মুহূৰ্তত লাগে আৰু পানী এনেকুৱা হ'ব লাগে বানপানী হৈ যাব লাগে খোৱা পানী পানীৰ তাৰমানে একেবাৰে বোৱাই দিয়ক আপুনি যিমান পাৰে চব ঠিক আছে ঠিক হৈ গ'ল খালি ছাৰ এটা সাধাৰণ ৰিকুৱেষ্ট এইটো সৰু কাম মানে এই যুগত মোবাইলে দিয়ে ফোনে দিয়ে চব কাম হৈ থাকে কিন্তু আমাৰ ইয়াত ছাৰ টাৱাৰ এটা নাই কোনো এটা নেটৱৰ্ক নাপায় ফোন আমাৰ ইয়াৰ পৰা নালাগে আপুনি যেতিয়া ফোনত কথা পাতি আছে এই ফোনত নেটৱৰ্ক নাই আপুনি চাওকচোন ভালকে কেনেকৈ কথা পাতি আছে একদম হাস্যকৰ নহয় জানো হয় একদম হয় এই এতিয়া চৰকাৰৰ কথা ডাইৰেক্ট কৈছে চৰকাৰৰ কথা ক'বলৈ কোৱা নাই মই চব এতিয়া নেতাবিলাকৰ কথা তাজমহল ডাঙৰীয়া আপুনি কওকচোন আপোনাক সুধিছোঁ মই নাই খুব দুখ লাগিছে এংকৰ ডাঙৰীয়া আপুনি তাৰমানে আগৰ প্ৰশ্নটো টকা যে এটা ডুপ্লিকেট কৰা এইটো আপুনি সুধিব বুলি ৰখি মানে আমি লাষ্টত আছোতো আমাক অলপ নাপাত্তা কৰি থৈ দিয়ে আপুনি নাই সেইটো নহয় আপোনাক যদি ক'বলগীয়া থাকে বেয়া নাপাব আপোনালোকে দেখা পাইছে টক শ্ব'বিলাকত কিমান চিঞৰ বাখৰ জোৰ যাৰ মুলুক তাৰ আচ্ছা জোৰ যাৰ মুলুক তাৰ তথাপি আমি কম এই প্ৰথমটো এইটো একবাৰ সৰুকে কৈ ল'ম যে টকাটোৰ কথা কৈছে যে ডুপ্লিকেট ইটোতো কৰিবই নালাগে অন্যায় কথা আমিতো বান্ডিলকে বান্ডিল অৰিজিনেল দি দিওঁ বান্ডিলকে বান্ডিল অৰিজিনেল আৰে যিবিলাক মানুহ একদম খাব নোপোৱা মানুহ এইবিলাক বান্ডিল টকা দি কি কৰিব না এইটো আছে আৰু এই 2 নম্বৰ কথা হৈ গ'ল কি আপুনি যিটো দেখুৱালে এই মাত্ৰ এইটোতো হাস্যকৰ হৈছেই কথা কিন্তু ইয়াৰ ওপৰত একটা কথা মোৰ মাথাত আহি গৈছে যে এতিয়া কিমান মানে মিনিষ্টাৰবিলাক যিবিলাক মিনিষ্টাৰ কয় কি ৰকম অৱস্থা সিহঁতে কিমান মিছা মাতে আমাৰতো এইবিলাক নাই ভাই আপোনাৰ নাই যেন আমি ক'লো আৰে কি কথা কয় হুজাই লংকাত গৈ চাওক কেনেকুৱা হাস্পাতাল খাৰা কৰি দিছো ক'লো মানে কৰি দিলোঁ এইটো হ'ব লাগে আৰু দাদা এইবাৰ আছে আমাৰ লগত গগৈ ছাৰ দাদাইতো কৈছে যেমন তেমন কৰি আৰু ছাৰ থাকিলে মোৰ চিন্তা নাই এইবাৰ চাব এইবাৰ আমি দেখাই আছো চব কাম একদম চাফা একদম পুৰা যে য'ত কৰিব লাগে চব কৰি দিম নাই মই ঠিকে কৈছে আপুনি ৰাজনীতিৰ মানুহবিলাক কি আচলতে মই নিজৰ মোৰ অনুভৱ মই আজিলৈকে ধৰিব পৰা নাই মানুহবিলাকৰ ভিতৰত কি থাকে বাহিৰত কি দেখা পাওঁ আচ্ছা আপোনালোক দুজনক গগৈ ডাঙৰীয়া আৰু মই জীবন্ত শৰ্মা ডাঙৰীয়া আপোনাক দুজনক সুধিম যে মই এটা কোনোবা সমষ্টিত দেখা পাইছোঁ ক'ত পৌৰসভাৰ এখন এনেকুৱা গঠন হৈছে য'ত আপোনাৰ পাৰ্টি আৰু আপোনাৰ পাৰ্টি দুইজনৰ পাৰ্টি লগ হৈ যিটো মানে আচলতে সুমেৰুত অৱস্থিত যাৰ মতভেদ মানে তামাম মতভেদ বুলি ক'ব লাগিব ইমান মতভেদৰ মাজত আপোনালোক মিলাপ প্ৰীতি হৈছে এইটো কেনেকুৱা ধৰণৰ কথা ৰাজনীতি বাঘে চাগে একে ঘাটতে পানী খায় তাকে ৰাজনীতি চব সম্ভৱ হ'ব পাৰে চক না মই প্ৰশ্নটো যাক সোধে সি উত্তৰ দিব লাগে না চক আজি গগৈ ডাঙৰীয়াৰ লগত আমি ইয়াতে ধৰক কিবা ধৰণৰ বিতৰ্ক কৰিছোঁ কিন্তু আপুনি যিটো পৌৰসভা গঠনৰ কিবা এটা কথা কৈ আছে ন তাতে চক একেলগৰ গোটেই মানুহখিনি ন একেলগে আড্ডা দিয়ে একেলগে কিবা এটা খাই ধৰক মই ইয়াতে নকওঁ তেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা সম্পৰ্ক থাকে ন আবেলি হ'লে একেলগে ওলাই যায় গৈ পেলাই কোনোবা এখন ৰেষ্টুৰেণ্ট বাৰত কিবা এটা খায় তেওঁলোকৰ খুব ধুনীয়া এটা সম্পৰ্ক আছে গতিকে চক তেখেত হাতী পাৰ্টিৰ হওক গেৰুৱা দলৰ হওক আজি হাতৰ হওক তেওঁলোকৰ ভিতৰত এটা তৃণমূল পৰ্যায়ৰ সৰু সৰু ঘটনা ন তেওঁলোকৰ মাজত কিবা এটা সম্পৰ্ক থাকিব পাৰে আজি যদি তেওঁলোকে কয় যে দাদা আমি এইটো এটা ভাল উন্নয়নৰ খাতিৰত পৌৰসভাখন খুব সুন্দৰকৈ চলাবলৈ আমি এখেতসকলক আমি 3জন মানুহে আমি সমৰ্থন কৰি দিওঁ পৌৰসভাখন গঠন কৰিলে আমি সকলোৱে সমিল মিলে কাম কৰিম আৰে ভাই মইতো তাত মানা কৰিব নোৱাৰো ন বা আমাৰ দলৰ ফালৰ পৰা আমি ক'ব নোৱাৰো নহয় যে নকৰিবা তোমালোকে এনেকুৱা ধৰণে নকৰিবা আমাৰ দলৰ ক্ষতি হ'ব কিন্তু আমি ৰাইজৰ উন্নয়নটো বিচাৰো মই আপোনাক সুধিম এইটো আপোনাক স্পেচিয়েলি মই সুধিম কিন্তু আমাৰ এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুনৰ আহিছোঁ আলোচনাৰ মাজলৈ আমি কি কথা কৈ আছিলোঁ আচ্ছা এই বাঘে চাগে একে পানী খায় আমি শৰ্মা ডাঙৰীয়াৰ শুনিলোঁ বৰ ভাল গঠনমূলক এটা মন্তব্য তেখেতে দাঙি ধৰিছে গগৈ ডাঙৰীয়া আপুনি কি ক'ব মইতো ক'ব বিচাৰিছোঁ যে গেৰুৱা দলৰ বিষয়ে যে গেৰুৱা দলটো অসমত
বিশেষকৈ আসামত গেৰুৱা দলটো হয়নে গেৰুৱা দলত আছেনো কেইজন হয়নে নহয় যিকেইজন আছে এজন হাতীৰ এজন হাতৰ এজন তাজমহলৰ মানে আছে আৰু মানে কথাটো হৈছে গেৰুৱা দলটো মিক্স ফৰ্ম এটা আমাৰ অসমত যোনটো চলি আছে গেৰুৱাৰ মিক্স ফৰ্ম এটা আছে যাক আমি ককটেল পলিটিকেল পাৰ্টি বুলি ক'ব পাৰোঁ তেখেতৰ দলৰ মানুহবিলাক হাতী পাৰ্টিৰ মানুহবিলাক কি কাৰণে গেৰুৱা বসন পিন্ধিলে না তেখেতে এটা নিৰ্মোহ এটা বিশ্লেষণ লাগিব ন আচ্ছা 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 কথাবিলাক চক মানুহবিলাকক কথা নাই বতা নাই মানুহবিলাকক তেল তুল দি হয়নে আনি নিজৰ দললৈ আনি তেওঁলোকক যা দলনিলে মেলি দিয়ে তাৰপিছত আৰু আমাৰ ৰাইজে বুজি পাই হ'ল যে হাতৰ বিনা গতি হাতৰ বিনা গতি নাই আৰু যিখন ড্ৰামা দেখাইছে সেই ড্ৰামাখনত তেওঁলোকৰে গোটেইখিনি কথা ৰাইজৰ আগত চবটো দেখাইছে উৎফুল্ল মহন্ত ডাঙৰীয়াৰ কথাটো মই নকওঁ গগৈ ডাঙৰীয়াই যেতিয়া CM হৈ আছিল ন তেতিয়া তেখেতৰ উদ্দেশ্য এটাই আছিল সৰু গগৈটোক কেনেকুৱা ধৰণে এষ্টাব্লিছ কৰি দিব আৰে ভাই লণ্ডনৰ মানুহ আনি অসমত সোমোৱাই দিলে ন আপোনালোকে চিন্তা কৰক কিন্তু মই তেওঁক আজি প্ৰত্যাহ্বানটো কৰিছো যে লণ্ডনতো মই ইলেকশ্যন খেলি দিম সেইখিনি মোৰ ক্ষমতা আছে অসমৰ মানুহ এজন যদি ছুইজাৰলেণ্ডত থাকে তেওঁ ছুইজাৰলেণ্ডৰ হৈ নাযায় অলছ ঘপককে আৰু কি পিছত এইবিলাক প্ৰচেছত হ'ব পাৰে কিন্তু অৰিজিনেল ক'ৰ হয়নে অৰিজিনেল হ'ল ইয়াৰ আৰু সেইটোকে লৈ নুবুজাৰ নিচিনাকে হয়নে এক্টিং কৰিব নাপায় নহয় জীৱন্তত আগতে ক'ত আছিল তেখেতৰ অৰিজিনেল কি আছিল ক'ৰ পৰা আহি তেওঁ জাৰ্চি বদলাই কোনটো দলত মুঠতে তেওঁলোকে মানে কি কম আৰু মই কোন সময় কোনফালে তাকে গগৈ ডাঙৰীয়া কোনফালে মাৰে ঠিকে নাই নিখিল আজি কালি নাথাকিব পাৰে নিখিল গগৈ ডাঙৰীয়া তাকে ময়ো কৈছো মোৰ ফালৰ পৰা বা ৰাইজে আজিলৈকে দেখি আছে এই ৰাজনীতিত থকা মানুহবিলাক কি আচলতে একো ধৰিবই নোৱাৰি না চক মই এটা কথা এক মিনিট ৰক মহন্ত ডাঙৰীয়া কৰা মানুহকেইজন আগত ক'ত আছিল তাৰপিছত ক'ত আহিল তেওঁলোকে আগত আছিলে এতিয়া যিকেইজনে কৰি আছে ইয়াতে আজি নিখিল গগৈ ডাঙৰীয়াই কয় যে আমি মই ক'ত আছিলোঁ কিন্তু তেখেতে কি কৰিছে আজি সিদিনাখন দেখিব আপুনি ইলেকশ্যনৰ আগত কোনোবা এটা দলৰ এগেইনষ্টে সাংঘাতিক ধৰণৰ আন্দোলন ইলেকশ্যনৰ পিছত দেখিব সেইটোৰ লগত আন্দোলন আকৌ শেহতীয়াকৈ আমি দেখিলোঁ যে পাপ্পুৰ লগত ধুনীয়া ধুনীয়া ফটো উঠি পেলাই এইবিলাক ধৰণৰ কথা তেখেতৰ চৰিত্ৰটো কেনেকুৱা আন্দোলন কৰিছো অসমৰ ৰাইজৰ কাৰণে কৈছো আন্দোলন কৰিছো পাপ্পুৰ লগত ফটো যাওঁতে আলোচনা কৰিব গৈছো অসমৰ ৰাইজৰ কাৰণে অকল মই যোৱা নাই বিভিন্ন সংগঠন গৈছে 10 সংগঠন 70টা সংগঠন গৈছে তাতে বুদ্ধিজীৱীসকল গৈছে অকল মই যোৱা নাই তাত ঠিক আছে মহন্ত ডাঙৰীয়া আপোনাক বৰ্তমান আজি যিটো হৈছে আপোনাৰ দলৰ মানুহ বহুত অসন্তুষ্ট আপোনাৰ স্থিতি এই মুহূৰ্তত কি হ'ব বাৰু আপোনাৰতো লগৰ মানুহ গুচি গ'ল আগৰ যিটো মিলা প্ৰীতিত আকৌ গুচি গ'ল কিন্তু আপোনাৰ স্থিতি কি হ'ব এই মুহূৰ্তত মোৰ স্থিতি এতিয়াও অটল হৈ আছে মই ইয়াত বিৰোধী হৈ আছোঁ ইয়াত মই কেতিয়াও ছাপৰ্ট নকৰোঁ চাওক গছ এডাল গছ মই বহুত কষ্ট কৰি ৰুইছিলোঁ সেই গছডাল ডাঙৰ হ'ল ফলবিলাক এতিয়া খাব সময়ত তেওঁলোকে কেইজনমান 3জন নেতাই নিজৰ স্বাৰ্থত নিজৰ গাড়ীখনৰ লোভত তেওঁলোক গুচি গৈছে নিজে ৰোৱা গছজোপাৰ ফলৰ খাবলৈ যোৱা নাই নহয় তো বেলেগে ৰোৱা বেলেগকো ফল খাবলৈ গৈছে আৰু মই কেতিয়াও সহ্য নকৰোঁ আৰু এইটো আপোনালোকে দেখিছে যে অসমৰ এতিয়া ৰাইজে এতিয়া নগাঁৱত আজি যিটো কাণ্ড হৈছে খুব দুখ পাইছে হয় মিত্ৰতা ভংগ হৈছে যেতিয়া মিত্ৰতা ভংগ হ'ব লাগিছিলে আকৌ সিহঁত গুচি কাৰণ চব মানুহ যোৱা নাই সেইটো হয় আচ্ছা শৰ্মা ডাঙৰীয়া মই আৰু এটা কথা আপোনাক সুধিব গৈছোঁ আপোনাৰ নগাঁৱত আপোনালোকৰ যিজন আছিল আগৰ তেখেতে তাৰমানে কিবা এটা এলিগেশ্যনত তেখেতৰ কিবা কেছ চলি আছে সেইটো কাৰণে তেখেতে কিবা এটা উক্তি ভাল কথা এটা কৈছে তেখেতে দলত থাকিব কিন্তু ইলেকশ্যন নেখেলে তাৰমানে তেখেতসকল বা আপোনালোকে এইটো মানি লৈছে নেকি তেখেত দুখী বুলি নেকি না চক আপোনালোকৰ বস্তুবিলাক কথা কোৱাৰ ধৰণবিলাক বেলেগ ধৰণৰ না চক আপুনি অলপ বেলেগ ধৰণে ভাবক
নাই তেখেতক আমি প্ৰাৰ্থিত্ব দিয়া নিদিয়াটো আমি কেনেকুৱা ধৰণে ভাবিছোঁ চাওক তেওঁ যেতিয়ালৈকে দুখমুক্ত নহয় তেখেতে আজি নিজেই কৈছে ন কিহৰ কাৰণে কৈছে তেখেতৰ মনত এটা সাংঘাতিক ধৰণৰ দলৰ প্ৰতি সন্মান আছে হয় হয় না না আপুনিতো গোহাঁই সেইটো উপলব্ধি কৰিছোঁ মই, yes, yes. লাজ পাইছে না না লাজ পোৱাটো নহয় ন আপোনালোকৰ দলতো তেওঁ জানে তেনেকুৱা এইটো কাম ধৰণৰ কৰিছে। আৰে গগৈ পাৰ্টিতো বহুত ধৰণৰ মানুহ আছে ন কিন্তু তেওঁলোকে নিজৰ টিকেটটো এৰি নিদিয়ে কিন্তু মইতো তেখেতক কওঁ যে এইটো খুব এটা সুন্দৰ উৎকৃষ্ট তেওঁ তথাপি উদাহৰণ আমাৰ দাঙি দলত ধৰিছে। এনেকে অপেনলি কেলেংকাৰী কৰা মানুহ নাই দেই মানে না 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 কথাবিলাক তেওঁলোকৰ দলত কিন্তু সেইটো এভেল ভেল না 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 আজি নচক হ'ব হ'ব আমাৰ আচলতে আলোচনা কৰিবলগীয়া বহুত বিষয় আছিল কিন্তু আমাৰ সময়ৰ নাটনি কাৰণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি 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 ডিছকাশ্যন আমি সদায় সমাপ্ত কৰিব লাগিব শেষত এটা কথা কওঁ চৰকাৰ যাৰে গঠন নহওক কিয় হয়। যদি ৰাইজৰ হকে যদি কাম নকৰে যদি কেব ইমপ্লিমেণ্ট কৰে এইবাৰ কিন্তু এনেধৰণৰ জংগী আন্দোলন কৰি নহয় 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 গগৈ ডাঙৰীয়া, আন্দোলন কৰিম অসমৰ মানুহে আন্দোলন কৰি থাকিব কিন্তু এটা গঠনমূলক অসম লাগে আমাক সুস্থিৰ এখন অসম লাগে আমি সেইটো বিচাৰোঁ যি ৰাজনৈতিক দলেই নহওক আমি আহিম প্ৰিয় দৰ্শক আপোনালোকে আমাক আৰু অহা সপ্তাহত এই একেটা সময়ত এই একেটা চেনেলত পাব আজিলৈ ইয়াতে সামৰিছোঁ নমস্কাৰ